নমস্কাৰ, মই আৰ্ট এণ্ড ক্ৰাফ্ট ডিজাইনাৰ প্ৰণৱী বৰুৱা। মাজতে দুদিনমান মই ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পৰা নাই, কিন্তু মোৰ যিটো দায়িত্ব সেইটো মই পালন কৰি আছোঁ। দায়িত্ব আৰু কৰ্তব্য মই পালন কৰি আছোঁ, কিন্তু মই ভিডিঅ' দিব পৰা নাই। মোৰ গাটো খুবেই বেছি বেয়া। বৰ্তমান মই ভাইৰেল ফিভাৰত আক্ৰান্ত হৈ আছোঁ। ভাইৰেল ফিভাৰ বৰ্তমান বহুত বেছি হৈ আছে, বহুতৰে হৈ আছে। তাৰ ভিতৰত ময়ো আক্ৰান্ত হ'লোঁ। মই বাচি যাব নোৱাৰিলোঁ। যি নহওক, তথাপিও মই যেনেকৈ নহওক নিজক বচাই মোৰ কৰ্তব্য পালন কৰি আছোঁ। তাৰে ভিডিঅ' এটি আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে মোৰ ভইচটোতে হয়তো ধৰিব পাৰিছে, মোৰ একেবাৰে গা ভাল নহয়। তথাপিও ভিডিঅ' বনাই থাকোঁ, যিহেতু ভিডিঅ'বিলাক বনাই আছোঁ, ভইচ দিব পৰা নাছিলোঁ। আজি ভইচ এটা দিছোঁ। এয়া হৈছে আমাৰ চিপাঝাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে, ইণ্টাৰ্ণশ্বিপ কৰি থকা ছাত্ৰ ছাত্ৰীসকলে আমাৰ যিবিলাক বাতৰি কাগজ, আমাৰ পঢ়া হোৱাৰ পিছত বাতৰি কাগজখনৰ আমাৰ প্ৰয়োজন নহয়, জমা কৰি থৈ দিয়া যায় আৰু বহুতে বিক্ৰীও কৰে আৰু কিছুমান কামত ব্যৱহাৰ কৰা হয়, ঘৰুৱা কামত। আৰু সেই বাতৰি কাগজখনৰ পৰাই মই আজি তেওঁলোকক এটা ধুনীয়া কামত অহা বস্তু বনাবৰ কাৰণে প্ৰশিক্ষণ দিছোঁ। আৰু বাতৰি কাগজবিলাকৰ পৰা প্ৰথমতে খুব টাইটকৈ ৰোল এটা বনাবলৈ দিছিলোঁ। ৰোলবিলাক বনাই আনিছে তেওঁলোকে ঘৰৰ পৰা, কাৰণ ৰোলটো টাইট হ'লেহে বস্তুটো ভাল হ'ব আৰু আমি ব্যৱহাৰ কৰিব পৰা এটা বস্তু ওলাবগৈ। সেয়ে প্ৰথম ৰোল বনাবলৈ দিছিলোঁ বাতৰি কাগজৰ, আৰু তাত ব্যৱহাৰ কৰা হৈছিলে ফেভিকল। ফেভিকলে বস্তুবিলাক টান কৰি দিয়ে, আৰু সেয়ে মই তেওঁলোকক, যিহেতু তেওঁলোক একেবাৰে নতুন শিকাৰু, সেয়ে তেওঁলোকক মই শিকাইছিলোঁ এখন ট্ৰে বনাবলৈ। আৰু সেই ট্ৰেখন তেওঁলোকে বহুত ধুনীয়াকৈ বনাইছে, বহুত মজবুত কৰি বনাইছে। আৰু মই সেই এটা ভিডিঅ' বনাই আপোনালোকলৈকে আগবঢ়াব লৈছোঁ, কাৰণ এই বাতৰি কাগজখন যিহেতু আমাৰ কোনো কামত নাহে, আমি কোনো কামত লগাব নোৱাৰোঁ। সেয়ে কামত লগাব পৰা হ'লে আমাৰ বেছি মনটো ভাল লাগে। সেয়ে এই ট্ৰেখন বনাইছে। ট্ৰেখন তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব, এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব পাৰিব তেওঁলোকে। সেইখনৰ ওপৰত তেওঁলোকে বস্তু থ'ব পাৰিব, শ্ব'পিচ সজাই থ'ব পাৰিব। দৈনিক তেওঁলোকে তেওঁলোকৰ ঘৰখন ধুনীয়াকৈ কিবাকিবি সজাই ৰাখিব পাৰিব। এইখনত ৰঙো দিব পাৰি। মই অৱশ্যে তেওঁলোকক ৰঙৰ কামটো এতিয়ালৈকে শিকোৱা নাই। ৰঙৰ কাম শিকাম অলপ লাহে লাহে। সেয়ে কিন্তু হ'লেও ৰং নকৰিলেও বস্তুবোৰ বহুত বেছি ধুনীয়া লগা হয়। তাৰ ভিতৰত এই ৰং নকৰাকৈ তেওঁলোকে যিখিনি পেপাৰ ৰোলেৰে ট্ৰে বনাইছে, সেই ট্ৰেখন খুব ধুনীয়া হৈছে, মজবুত হৈছে। সেই ভিডিঅ' বনাইছোঁ আপোনালোকক দেখুৱাওঁ বুলি। আৰু কিছুমানে বাইক বনাইছে। এইখন দেখিছেনে? এনফিল্ড এখন বনাইছে। কিছুমানে বনাইছে বিচনা, কিছুমানে বনাইছে চকী টেবুল। যিসকলৰ আইডিয়া আছে তেওঁলোকে কিন্তু ধুনীয়া ধুনীয়া কিছুমান কাম কৰিছে। মই শিকোৱাৰ বাহিৰেও তেওঁলোকেও নিজৰ আইডিয়া লগাই ধুনীয়া ধুনীয়া কাম কৰিছে। সেয়ে মই ক'ব বিচাৰোঁ যে প্ৰত্যেক মানুহৰে এটা সৃষ্টিশীল মন থাকে ভিতৰৰ পৰা, আৰু যেতিয়া সুবিধা পায় তেওঁলোকে, তেতিয়া সেই সৃষ্টিশীল মনটো তেওঁলোকৰ ফুটি উঠে, আৰু তাৰ ভিতৰত এটা এটা নতুন ধুনীয়া ধুনীয়া বস্তু তেওঁলোকৰ সন্মুখত ওলাই পৰে। আৰু সেয়ে তেনেকুৱা ধৰণৰেই হৈছে। যিজনে বনাইছে চকী টেবুল, আপোনালোকে দেখিব ভিডিঅ'তে, বহুত ধুনীয়া বনাইছে। বিচনাখনো বহুত ধুনীয়া বনাইছে, বেলেগ বেলেগ ধৰণৰ বনাইছে যদিও, কিন্তু এয়া চকী টেবুল বনাই আছে, দেখিছেনে? অকণমান ভালকৈ চালে মন কৰিব, তেওঁলোকে চকী টেবুল বনাইছে, এখন টেবুল বনাইছে। সেয়া বহুত ধুনীয়াকৈ বনাইছে, মজবুত হৈছে। সেইখিনি অৱশ্যে শ্ব'পিচ। আৰু বিচনা বনাইছে, বিচনাও আপোনালোকে দেখিবলৈ পাব। সকলোৱে ধুনীয়া ধুনীয়াকৈ কাম কৰিছে। যিখন পেপাৰ, বাতৰি কাগজ আমাৰ কোনো কামত নাহে, সেই বাতৰি কাগজখনৰ পৰা যদি এনেকুৱা ধুনীয়া এটা কাম কৰিব পৰা যায়, তেতিয়া সকলোৰে মনবোৰ বহুত বেছি ভাল হৈ উঠে। আৰু সেয়ে তেনেকুৱাই হৈছে চিপাঝাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, যিসকলে ইণ্টাৰ্ণশ্বিপ কৰি আছে, তেওঁলোকে বহুত নজনা কথা শিকিব পাৰিছে। বহুত কাম একেদিনৰ ভিতৰত শিকিব পাৰিলে। বেলেগ বেলেগ ধৰণৰ বস্তু তেওঁলোকক শিকালোঁ। তাৰে ভিডিঅ' মই দুই এটা আপোনালোকৰ ওচৰলৈ আগবঢ়াই আছোঁ। অৱশ্যে সকলোবোৰ ভিডিঅ' দিব পৰা নাই, ক'লোৱেই গাটো খুবেই বেছি বেয়া। আৰু শৰীৰ যেতিয়া বেয়া হৈ থাকে, তেতিয়া কোনো কামতেই বহুত বেছি আগবাঢ়িব পৰা নাযায়। এইখন ধুনীয়া এখন বিচনা বনাইছে, চাওকচোন। এই বিচনাখন বহুত ধুনীয়া হৈছেগৈ শেষত, কিন্তু এতিয়া বনাই আছে। বনাই থাকোঁতে মই ভিডিঅ' কৰিছিলোঁ। প্ৰত্যেকেই ধুনীয়াকৈ কৰিছে। ভাল লগা সময়বোৰ ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ। আগতেও কৈছোঁ, এই ভিডিঅ'বোৰ মই বনাই ৰাখোঁ এটা কাৰণতে।
এটা সময় আহিব যিটো সময়ত এই ভিডিঅ'বিলাকে মোক মনটো বহুত বেছি ভাল কৰি ৰাখিব এইবোৰ যেতিয়া মই চাম তেতিয়া মোৰ মনটো ভাল লাগিব এটা সময় আছিল মোৰ কাৰণে বুলি মই ভাবি পেলাই এই ভিডিঅ'বিলাক চাই মোৰ মনটো ভাল লাগিব সেইকাৰণে মোৰ প্ৰফাইলত সাঁচি ৰাখোঁ আজিলৈ ইমানেই পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ ধন্যবাদ